এছাইনমেণ্ট অপাৰেটৰ। এইটোক আমি মেথমেটিক্সত ইকুৱেল টু বুলি কওঁ। প্ৰগ্ৰামিঙত এইটোৰ নাম হৈ গ'ল এছাইনমেণ্ট অপাৰেটৰ। ঠিক আছে, এছাইনমেণ্ট অপাৰেটৰে কি কৰে? এছাইনমেণ্ট অপাৰেটৰে বস্তুটো সোমাই দিয়াৰ কাম কৰে। বাছ ইমানটো বুজিব লাগিব। এছাইনমেণ্ট অপাৰেটৰে কি কাম কৰে? বস্তুটো সোমাই দিয়াৰ কাম কৰে। চ' এইটো হৈ গ'ল আমাৰ ইকুৱেল টু অপাৰেটৰ। চ' এইটোক আমি ইকুৱেল টু অপাৰেটৰ বুলি ক'ম, এইটোক আমি এছাইন টু অপাৰেটৰ বুলি ক'ম। মনত থ'বা, ঠিক আছে, কনফিউজ নহ'বা। যেতিয়া দুটা ইকুৱেল টু আহিছে তাত মানে কি হ'ব? এইটো ইকুৱেল টু, এইটো ৰিলেশ্যনেল অপাৰেটৰ, তাত খালি ট্ৰু আৰু ফল্ছতে এনচাৰ আহিব। আৰু এইটো কি থাকিলে? এইটো হৈ গ'ল এছাইনমেণ্ট অপাৰেটৰ। আউটপুটৰ লগত একো কাম নাই। এই অপাৰেটৰটো কি কৰিব? এটা বস্তু মানে সোমাই দিয়াৰ কাম কৰে। কেনেকুৱা? এতিয়া চোৱা, ছাপ'জ মোৰ এৰ ভিতৰত 2 সোমাব লাগে। কেনেকুৱাকৈ সোমাম? চ' এৰ ভিতৰত মোৰ যদি 2 সোমাব লাগে, এ লিখিম, মানে এৰ ভিতৰত মোক সোমাব লাগে ইকুৱেল টু 2। তাৰমানে 2টো ক'ত সোমাব? এইটো। আমি ইমানটো বস্তু জানিছোঁ কি যেতিয়া কম্পিউটাৰ পঢ়ে তেতিয়াহ'লে ওপৰৰ পৰা তললৈ যায় আৰু লেফ্টৰ পৰা ৰাইটলৈ যায়। এই বস্তুটো আমি শিকিছোঁ। যদি শিকা নাই তো এতিয়া বুজি লোৱা। কম্পিউটাৰ যেতিয়া পঢ়িব, প্ৰথম ভইড মেনত সোমাব, এণ্টি ধৰৰ পৰা সোমাব, ওপৰৰ পৰা তললৈ যাব আৰু লেফ্টৰ পৰা ৰাইটলৈ যাব। বাট যেতিয়া এছাইনমেণ্ট অপাৰেটৰ আহি যায় ন, এই লেফ্টৰ পৰা ৰাইট যে গৈ আছে, এই বস্তুটো উল্টা হৈ যায়। ইয়াত বৰ্ড এইটো এক্সেপশ্যন নহয়। যেতিয়া এছাইনমেণ্ট অপাৰেটৰ আহিব বস্তুটো উল্টা হৈ যাব। বাছ ইমানটো, এক্সেপশ্যন বস্তু নহয়। যেতিয়া আমি এছাইনমেণ্ট অপাৰেটৰ আহিব আমি উল্টা পঢ়িম, মানে মই সোঁফালৰ পৰা বাওঁফালে যাম। আৰু যেতিয়া এছাইনমেণ্ট অপাৰেটৰ নাথাকে তেতিয়াহ'লে মই কি কৰিম? বাওঁফালৰ পৰা সোঁফালে যাম। এতিয়া যদি বুজি পোৱা নাই অলপ দেৰি ৰৈ দিয়া, প্ৰেক্টিকেলত বহুত ভালকৈ বুজি যাবা। ইটোৰ মানে কি হৈ গ'ল? ইটোৰ মানে হ'ল ই ষ্টেটমেণ্টটোৰ মানে কি হৈ গ'ল? 2টো সোমাই গৈছে এৰ ভিতৰত। ছেম টু ছেম বিটো যদি 3 ভিতৰত সোমাব লাগে তেতিয়াহ'লে কি হ'ব? মই ইয়াত 3 দিম, 3টো সোমাই গৈছে ভিৰ ভিতৰত। আৰু মই পঢ়িম ক'ৰ পৰা? এইটো সোঁফালৰ পৰা বাওঁফালে যাম। এটা বস্তু মনত থ'বা, বি ইকুৱেল টু 3 এটা মিনিং দিয়ে। আমি একদম ফাৰ্ষ্ট ক্লাছত এই বস্তুটো বুজিছোঁ কি যেতিয়া প্ৰগ্ৰামিং কৰিবলৈ নামিম, এটা ইকুৱেল টু, এটা ফুল ষ্টপ, ইভেন ফৰ এৰেঞ্জমেণ্ট অফ দ্য ভেৰিয়েবলছ অলছ' মেটাৰ। এৰেঞ্জমেণ্ট অফ এনিথিং উইল গিভ আ চাৰ্টেন মিনিং। ইফ ইটছ ডোণ্ট গিভ এনি মিনিং, ইট ইজ নট আ ইনষ্ট্ৰাকশ্যন। এই এৰেঞ্জমেণ্টৰো এটা মিনিং থাকিছে। এটা কমাৰো এটা মিনিং থাকিব, এটা ফুল ষ্টপৰ মিনিং থাকিব। উইদাউট মিনিং ইয়াত একো নহয়। চ' ইয়াত আমি কি পাই আছোঁ? বি ইকুৱেল টু, ইয়াত কি লিখি, ইয়াত বি ইকুৱেল টু চি লিখিছোঁ। ইয়াত বি ইকুৱেল টু চি তুমি পঢ়াটো ভুল। ইয়াত আমি কি পঢ়িম? ইয়াত উল্টাকৈ পঢ়িম, 3 ইজ এছাইন টু বি। ঠিক আছে, এতিয়া মই যদি বস্তুটো উল্টা লিখি দিওঁ, 3 ইকুৱেল টু বি, জাষ্ট, অথবা বি ইজ এছাইন টু 3, এইটো চেঞ্জ হ'ব নেকি? এইটো কি কৈ আছে? বিটো 3ৰ ভিতৰত সোমাই দিয়া। মনত থ'বা, বটল সদায় ই চাইডত থাকিব আৰু পানী সদায় ই চাইডত থাকিব। পানী বটলৰ ভিতৰত যাব। এতিয়া মই যদি বস্তুটো যদি উল্টা লিখি দিওঁ তেতিয়াহ'লে বটলটো ইফালেদি আহি গৈছে আৰু পানীটো ইফালেদি আহি গৈছে। এতিয়া মই পঢ়াটোতো এইটোৱে থাকিব কি ই চাইডৰ বটলটো পানীৰ ভিতৰত গৈ আছে। চ' এইটো ভুল। ঠিক আছে, বটল কেতিয়াও পানীৰ ভিতৰত নাযায়। এমটি থিংছ, মানে যে বস্তুটো খালী হৈ আছে এই বস্তুটো কেতিয়া ভৰ্তি বস্তুৰ ভিতৰত নাযায়। তুমি কাপোৰ নিজৰ কাপবোৰ্ডটোত সোমাবা, কাপবোৰ্ডটো কাপোৰৰ ভিতৰত সোমাবা নেকি? এই ষ্টেটমেণ্টটো মানে এই বস্তুটো কৈ আছে। তুমি কাপবোৰ্ডটো কাপোৰৰ ভিতৰত সোমাই দিবা, পচিবল নহয়। কাপবোৰ্ডটো তুমি পকেটৰ ভিতৰত সোমাব পাৰিবা নেকি? নোৱাৰিবা। ছেম টু ছেম ইয়াত যদি মই বহুত ভালকৈ পঢ়োঁ তেতিয়াহ'লে লিখা আছে বি হৈ গ'ল 3ৰ ভিতৰত সোমাই আছোঁ। তাৰমানে এটা ডাঙৰ এটা বাকচ মই ডাটাৰ ভিতৰত সোমাই আছোঁ, একো চেঞ্চ নাই। সেইকাৰণে এই ষ্টেটমেণ্টটো ভুল। এতিয়া এনেকুৱা হ'ব পাৰে এ বি, এনেকুৱা হ'ব পাৰে। ইয়াত বি ইজ এছাইন টু এ, এই বস্তুটো হ'ব পাৰে কিয় এই বিৰ ভিতৰত ডাটাটো ই এত সোমাই যাব পাৰে। এই বিৰ ভিতৰতো কিবা এটা ডাটা আছেতো, এই ডাটাটো এৰ ভিতৰত সোমাই যাব পাৰে। এইটো হ'ব পাৰে। এটা বটল ইয়াত আছে আৰু এটা বটল ইয়াত আছে, তো এটা বটলৰ বস্তু বেলেগ এটা বটলৰ সোমাব পাৰে কি নাই? পাৰিব। ছেম টু ছেম, সেইকাৰণে এইটো ৰাইট আৰু সেইকাৰণে এইটো ৰং। ঠিক আছে, মনত থ'বা 3 ইজ এ কনষ্টেণ্ট এণ্ড বি ইজ আ ভেৰিয়েবল। মই কৈছিলোঁ নহয় টোকনছৰ এটা বস্তু লাগিব।
চ' যিটো কি থ্ৰী কনষ্টেণ্ট আৰু কনষ্টেণ্ট কি হ'ব কনষ্টেণ্টত কেতিয়া ভেলু চেঞ্জ নহয় সেইকাৰণে এটা ৰিজন থাকিছে ই ষ্টেটমেণ্টটো ভুল হোৱাৰ